নমস্কাৰ, আপুনি চাই আছে জাগৰণ লাইভ 18। অসম চৰকাৰে বিধানসভা নিৰ্বাচনৰ বাবে সাময়িকভাৱে স্থগিত ৰখা একাধিক কল্যাণমূলক আঁচনি পুনৰ আৰম্ভ কৰিছে। 2026-27 বৰ্ষৰ বাজেটত এই আঁচনিসমূহৰ বাবে প্ৰায় 6,000 কোটি টকা আবণ্টন কৰা হৈছে। চৰকাৰৰ মতে আৰ্থিকভাৱে দুৰ্বল আৰু প্ৰকৃত হিতাধিকাৰীক অধিক স্বচ্ছ পদ্ধতিৰে সুবিধা প্ৰদান কৰিবলৈ আঁচনিসমূহত নতুন যোগ্যতাৰ নিয়মো প্ৰয়োগ কৰা হ'ব। দেশত কয়লাৰ অধিক মূল্য সংযোজন আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 37,500 কোটি টকাৰ কয়লা গেছিফিকেশ্যন আঁচনিৰ অধীনত নতুন প্ৰকল্পৰ বাবে প্ৰস্তাৱ আহ্বান কৰিছে। এই পদক্ষেপে শক্তি, ৰাসায়নিক উদ্যোগ আৰু সাৰ উৎপাদন খণ্ডত নতুন বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সম্ভাৱনা বৃদ্ধি কৰি তুলিব বুলি আশা কৰা হৈছে। জুন মাহত ভাৰতৰ খুচুৰা মূল্য বৃদ্ধিৰ হাৰ 4.38% বৃদ্ধি পাইছে। ইয়াৰ ফলত 17 মাহৰ ভিতৰত প্ৰথমবাৰৰ বাবে মূল্য বৃদ্ধিৰ হাৰ RBI 4% লক্ষ্য অতিক্ৰম কৰিলে। খাদ্য সামগ্ৰী আৰু ইন্ধনৰ মূল্য বৃদ্ধিক এই উত্থানৰ মূল কাৰণ বুলি কোৱা হৈছে। বিশেষজ্ঞসকলৰ মতে ইয়াৰ প্ৰভাৱত আগন্তুক দিনত RBI সুতৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ইফালে ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবে আহিছে ইতিবাচক খবৰ। জুলাই মাহৰ প্ৰথম 10 দিনতেই বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰত 24,662 কোটি টকাৰো অধিক বিনিয়োগ কৰিছে। বিশেষজ্ঞসকলৰ মতে এই বিনিয়োগে ভাৰতৰ অৰ্থনীতি আৰু মূলধনৰ বজাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ আস্থা পুনৰ শক্তিশালী হোৱাৰ ইংগিত বহন কৰিছে। ৱৰ্ল্ড ডাইৰেক্টৰী মডাৰ্ণ মিলিটাৰী এয়াৰক্ৰাফ্টৰ 2026 চনৰ মূল্যায়ন অনুসৰি ভাৰতীয় বায়ুসেনাই পুনৰ বিশ্বৰ তৃতীয় শক্তিশালী বায়ুসেনা হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে একেৰাহে পঞ্চম বছৰৰ বাবে ভাৰত এই স্থানত আছে আৰু এই তালিকাত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মি এয়াৰফৰ্চকো পিছ পেলাইছে। আনহাতে স্বদেশীয় পিনাকা ৰকেট আৰ্টিলাৰী ব্যৱস্থাৰ উন্নত সংস্কৰণে এতিয়া প্ৰায় 120 কিলোমিটাৰ দূৰলৈ নিখুঁতভাৱে লক্ষ্যভেদ কৰাৰ সক্ষমতা লাভ কৰিছে। ইয়াৰ ফলত ভাৰতীয় সেনাবাহিনীৰ দূৰৰ লক্ষ্যভেদ কৰাৰ ক্ষমতা আৰু সীমান্ত সুৰক্ষা অধিক শক্তিশালী হ'ব বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ধেমাজি আৰু লখিমপুৰ জিলাত বান সতৰ্কতা জাৰি কৰা হৈছে। জিলা প্ৰশাসনে নদীৰ পাৰৰ আৰু নিম্নাঞ্চলত বসবাস কৰা লোকসকলক সজাগ থাকিবলৈ আহ্বান জনাইছে। ইফালে গুৱাহাটীৰ জোৰাবাট অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত তীব্ৰ জলাবদ্ধতাৰ সৃষ্টি হৈছে। ইয়াৰ বাবে গুৱাহাটী, শ্বিলং আৰু উজনি অসম অভিমুখী পথত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে। প্ৰশাসনে যাত্ৰীসকলক প্ৰয়োজন অনুসৰি বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত 18 জুলাইলৈকে ধাৰাসাৰ বৰষুণ, বজ্ৰপাত আৰু আকস্মিক বানৰ আশংকা প্ৰকাশ কৰিছে। নদ-নদীৰ জলস্তৰ অধিক বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। সেয়ে সকলোকে প্ৰশাসনৰ নিৰ্দেশনা মানি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।